আইডিঅ বুলনিৰ সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই আজিৰ বুলনি মুকলি কৰিছোঁ। আজি বুলনিৰ বিচিত্ৰানুষ্ঠানত আপোনালোকক শুনাবলৈ লৈছোঁ এখনি আলেখ্য। পৰিৱেশন কৰিছে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ অন্তৰ্গত গুৱাহাটীৰ বেলতলা শাখাৰ সদস্যসকলে। আলেখ্যখনিৰ নাম হৈছে বৰ্ণিল বসন্ত। ৰচনা আৰু পৰিচালনা কাবেৰীনাথ চহৰীয়াৰ। এয়া শুনোচোন আহক বৰ্ণিল বসন্ত। বৰ্ণিল বসন্ত। ঋতু আহে, ঋতু যায়। ঋতুৰ প্ৰত্যাৱৰ্তনৰ ধাৰাত প্ৰতিটো ঋতুৱে স্বকীয় বৈশিষ্ট্য গুণ লৈ আহে আৰু যায়। এই বৈশিষ্ট্যবোৰে ধৰাৰ বুকুত জীৱজগতৰ ওপৰত প্ৰভাৱ পেলায়। জীৱশ্ৰেষ্ঠ মানৱৰ জীৱন জীৱিকা, কলা কৃষ্টি, সাহিত্য সংস্কৃতি, ৰীতি নীতি, পৰম্পৰা, উৎসৱ পাৰ্বণ ঋতুৰ প্ৰভাৱ লৈয়ে যেন নিৰ্ধাৰণ হয়। প্ৰতিটো ঋতুৱে বুকুচাত লৈ আহে মেটমৰা সম্ভাৱনা আৰু আশা ভৰসাৰ সোঁত। শীতৰ ঠেৰেঙা লগা জাৰক অতিক্ৰমি আগুৱাই যায় গ্ৰীষ্মৰ দিশে প্ৰতি পলে। শীতৰ শেষত আৰু গ্ৰীষ্মৰ আগৰ ফাগুন চ'ত মাহেই বসন্তৰ বাতৰি বিলায়। গছে গছে নৱপত্ৰিকাক কোমল কুঁহিপাতৰ মেলা পাতিবলৈ আহ্বান জনায়। বসন্তই সোঁৱৰায় এয়া যে সময় নতুন আশা আকাংক্ষাৰ বীজ বোৱাৰ। বসন্তৰ বা লাগি প্ৰকৃতি ৰাণীজনী হৈ পৰে ফুল ফলেৰে জাতিষ্কাৰ। সেই ৰূপত বিমোহিত চৰাই মধুমক্ষী। আকাশ বতাহত ৰঙৰ পোহাৰ বহে। এই বসন্ত ঋতুৰ আগমন ঘটে বসন্ত পঞ্চমীত শিক্ষাৰ অধিষ্ঠাত্ৰী বাগদেৱী সৰস্বতীৰ বন্দনাৰে। या कुन्देन्दु तुषारहार धवला या शुभ्रवस्त्रवृता या वीणा वरदण्डमण्डितकरा या श्वेतपद्मासना या ब्रह्मासुतशङ्कर प्रभृतिभिः देवै सदा वन्दिता सा मां पातु सरस्वती भगवती निःशेषजरापहा शुक्लां ब्रह्म विचारसारा परमा आद्यां जगद्व्यापिनीं वीणा पुस्तकधारिणीम् अभयदां जार्यान्धकारापहाम् हस्ते स्फटिकामालिकां विनधतीं पद्मासने संस्थितां वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम्। বসন্ত ঋতুৱে আমালৈ কঢ়িয়াই আনে সোণগুটি সৃজনৰ দিনৰ খবৰ। ফাগুন প্ৰেয়সী হৈ পৰে বৰষাৰ। বৰষুণৰ পানীৰে ধৰণীক সেউজী কৰাৰ পনেৰে। উৰ্বৰা প্ৰকৃতি দেৱী মাৰ প্ৰজননক সন্তুষ্ট কৰাৰ, সুখী কৰাৰ উৎসৱৰ আয়োজন কৰে বিভিন্ন জাতি জনগোষ্ঠীয়ে। তেনে এটি কৃষিভিত্তিক পৰম্পৰাগত উৎসৱ আলি আই লৃগাং মিচিংসকলে ফাগুনৰ প্ৰথমটো বুধবাৰে আয়োজন কৰে। কৃষি সিঁচাৰ উৎসৱত তীব্ৰ হৈ উঠে সম্প্ৰীতিৰ ৰং। মিচিংসকলৰ প্ৰাণৰ গীত ঐনিতমৰ তালে তালে গুমৰাগ নৃত্যৰ ছন্দে ছন্দে ধৰিত্ৰীক জাগৃত কৰে। জনগোষ্ঠীয় লোকসকলৰ এই সংস্কৃতি আৰু জীৱন ধাৰণৰ প্ৰণালী দেখি আমাৰ শ্ৰদ্ধাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে অভিভূত হৈ নিজেই গাইছে। বজালি যে পেপাতি, বজালি যে পেপাতি, সুৰেৰে সজালি দেখোন দিচাং মুখৰ নিশাতি, সুৰেৰে সজালি দেখোন দিচাং মুখৰ নিশাতি, মিভু গালো চোলাত
লিজে পেপাতি সুৰেৰে সজালি দেখোন দিচাং মুখৰ নিশাতি সুৰেৰে সজালি দেখোন দিচাং মুখৰ নিশাতি মিবু গালো চুলাতি পেৰু মচাদৰখন কিয়নো পিন্ধিলি মূৰতে কুন্দু মেৰি গামোচা আতিলি আৰু তোৰে পুৰুষ দেহাতে ফুটি ফুটি উঠিছে সেউজ ৰঙৰ জিয়া জিয়া হৈ দংগি ধূলিৰে পোত খাই থকা পাতবোৰৰ ধূসৰ ৰং বৰষুণে যেতিয়া ধুই নিব লঠঙা গছৰ ডালত নতুন পক্ষীৰ কুহুমবুলীয়া ছুটৰ গানত গজি উঠে ন চিকুণ পাত এয়া যে ফুলে পাতে জাতিষ্কাৰ হোৱাৰ সময় ৰিঙা ৰিঙা মনবোৰ ভৰুণ হোৱাৰ সময় ঋতুৰাজ বসন্তৰ পুহাৰ মেলাৰ সময় প্ৰব্ৰজনকাৰী চৰাই কুলিকেটিকিৰ বিনন্দিয়া মাতে মন আকুল কৰাৰ সময় বৰদৈচিলাজনী আউলি বাউলি হৈ মাকৰ ঘৰলৈ ঢাপলি মেলাৰ সময় পলাশ শিমলু এজাৰ কৃষ্ণচূড়া ৰাধাচূড়া সোণাৰুৰ বিভিন্ন ৰঙে আকাশ ৰঙাই তোলাৰ বতৰতে ৰঙৰ উৎসৱ ফাকুৱাই জনজীৱনক দি যায় এক আধ্যাত্মিক আৰু সাংস্কৃতিক পৰম্পৰাৰ সোৱাদ আহকচোন এটি হোলী গীতৰ সোৱাদ লৈ ৰঙৰ সমুদ্ৰত বুৰ মাৰো জলিলাজি পলাশৰ ডালতে ফাগুনৰে ভাল লাগিল নিকুঞ্জ বনতে ৰঙৰে জুই জ্বলিলাজি পলাশৰ ডালতে ফাগুনৰে ভাল লাগিল নিকুঞ্জ বনতে ৰঙৰে জুই জ্বলিলাজি পলাশৰ ডালতে ফাগুনৰে ভাল লাগিল নিকুঞ্জ বনতে আহা আমি খেলো হোলী বসন্ত বেলাতে 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 ফাগুনৰে ভাল লাগিল নিকুঞ্জ বনতে ফাগুনৰে ভাল লাগিল নিকুঞ্জ বনতে ৰঙৰে জুই জ্বলিলাজি পলাশৰ ডালতে ফাগুনৰে ভাল লাগিল নিকুঞ্জ বনতে ৰঙৰে জুই জ্বলিলাজি পলাশৰ ডালতে ফাগুনৰে ভাল লাগিল নিকুঞ্জ বনতে ইলে সুৰি উঠে কণে উপকণে তৰু বনে গালে পাতে নৱৰণ খানে ফুকিলে সুৰি উঠে কণে উপকণে তৰু বনে গালে পাতে নৱৰণ খানে তাতে মধু চুমি অলি গুলে উৰে উলাহতে ফাগুনৰে ভাল লাগিল নিকুঞ্জ বনতে ফাগুনৰে ভাল লাগিল নিকুঞ্জ বনতে ৰঙৰে জুই জ্বলিলাজি পলাশৰ ডালতে ফাগুনৰে ভাল লাগিল নিকুঞ্জ বনতে ৰঙৰে জুই জ্বলিলাজি পলাশৰ ডালতে ফাগুনৰে ভাল লাগিল নিকুঞ্জ বনতে আহা আমি খেলো হোলী বসন্ত বেলাতে 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 ফাগুনৰে ভাল লাগিল নিকুঞ্জ বনতে
ফাগুনৰ উৰুঙা বতৰে ডেকা গাভৰুৰ মনবোৰ ৰিঙা ৰিঙা কৰে। উতনোৱা ফাগুনৰ বুকু গৰকি চ'ত সোমায়। বসন্তৰ প্ৰথম জাক বৰষুণৰ পৰশ লাগি মোহনীয় হোৱা প্ৰাকৃতিক পৰিৱেশ দেখি ডেকা গাভৰুৰ মনবোৰ ৰাই যায় কৰে। কুলিৰ কু কু মাতত, যঁতৰৰ সুশুৱনি ধ্বনিত, তাঁতশালৰ খট খট শব্দত, ঢোলৰ গুমগুমনিত, পেপাৰ সুৱদি সুৰত, বিহুগীত আৰু বিহু নৃত্যৰ আখৰাৰ ছন্দত, অসমীয়াৰ অতি আদৰৰ, অতি হেঁপাহৰ ৰঙালী বিহুক আদৰাৰ এক স্বতঃস্ফূৰ্ত ব্যস্ততাই অসমীয়া লোকক আনন্দিত কৰে। এইহেন প্ৰকৃতিৰ মনোলোভা পৰিৱেশত ৰং ৰহস্যৰ উৎসৱৰ পয়োভৰে, কিন্তু আধ্যাত্মিকতাক নস্যাৎ নকৰে। বৰং তাৰ সমান্তৰালভাৱেই পালিত হয় শক্তিৰূপিণী, বুদ্ধিপ্ৰদায়িনী, দুষ্টক দমন কৰি শান্তক পালন কৰা মাতৃস্বৰূপা দেৱী দুৰ্গাৰ পূজা। বসন্ত ঋতুত চ'ত মাহৰ শুক্লপক্ষত পালিত হয় বাবেই দেৱী দুৰ্গাৰ এই পূজাভাগিক কোৱা হয় বাসন্তী পূজা। সর্বমঙ্গল মঙ্গলে শিবে সর্বার্থসাধিকে শরণ্যে ত্র্যম্বকে গৌরী নারায়ণী নমস্তুতে। সৃষ্টি স্থিতি বিনাশানং শক্তিভূতে সনাতনী গুণশ্রয়ে গুণময়ে নারায়ণী নমস্তুতে। শরণম শিশুরাণাং সিদ্ধবিদ্যাধরাণাং মুনিদনুজনরাণাং ব্যাধিভিঃ পীড়িতানাং দ্রিপতিগৃহগতানাং দস্যুভিস্ত্রাসিতানাং ত্বমসি শরণমেকা দেবী দুর্গে প্রসীদ। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে কৈ গৈছে, বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণজীৱনৰ ইশা। অসমীয়া নতুন পঞ্জিকাই সোঁৱৰাই এয়া যে নৱবৰ্ষৰ পাতনি। কৃষিয়েই প্ৰাণ অসমীয়া জনজীৱন। চ'তৰ শেষ দিনৰ পৰা বহাগৰ 6 দিনলৈ 7 বিহু উদযাপন কৰে অতি ৰং ৰহস্যৰ মাজেৰে। গৰু বিহু, মানুহ বিহু, গোসাঁই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, চেনেহী বিহু আৰু চেৰা বিহু। এইকেইদিন হুঁচৰি দলে ঘৰবোৰলৈ আহি নিশা গীত জুৰি গৃহস্থৰ কুশল মংগল কামনা কৰি যায় এনেদৰে। Govinda
বাতিত নহৰু এটা বাতিত পনৰু ঐ এটা বাতিত খুতৰা ঐ শাক মূৰৰ চুলি ছিঙি আশীৰ্বাদ কৰিছো ঐ গৃহস্থ কুশলে অসমীয়া লোকসাহিত্যৰ অমূল্য সম্পদসমূহৰ ভিতৰত বিহুনাম বিহুগীত অনন্য। বিহুগীতবোৰত প্ৰণয়ৰ মধুৰ গুঞ্জন শুনিবলৈ পোৱা যায়। অতীজতে চ'তৰ বিহু বা ৰাতি বিহু প্ৰচলন আছিল। আজিকালি বিহু আহিল মানে বিহু নৃত্য গীতৰ কৰ্মশালাৰ আয়োজন কৰা দেখা যায়। বিহুৰ কৰ্মশালাই ন শিকাৰু ঢোলবাদক পেঁপাবাদক আৰু নাচনীৰ সৃষ্টি কৰি যোৱা কাৰ্যই এক আশাৰ বতৰা সিঁচি গৈছে। বিহুগীতসমূহে প্ৰতিফলিত কৰে অসমীয়া সমাজৰ পৰম্পৰাৰ লগতে সমাজৰ যাৱতীয় সা সঁজুলিবোৰৰ কথা। আগলি বাহৰে লাহৰি গগনা ঐ বহি তাঁতৰ পাতত হে আহে কি নাহে ঐ মোৰে বহাগ মানেই দুটি প্ৰাণ দুটি মন এক হোৱাৰো বতৰ। দাম্পত্য জীৱনৰ সূচনা কৰা বিবাহ অনুষ্ঠানসমূহৰ উৰুলীকৃত পৰিৱেশে বহাগৰ মাহক যেন উৎসৱমুখৰ কৰি তোলে। আয়তীসকলৰ জাত জাত বিয়ানামে ৰভাতলি মাংগলিক কৰি তোলে, লগতে প্ৰতিটো বিবাহ অনুষ্ঠানৰ আভাস দি যায়। দেউতাৰ অলংকাৰ
এনেদৰেই বৰ্ণিল বসন্তই আমাক দি যায় অনাবিল আনন্দৰ স্ৰোত। বছৰৰ ৬টি ঋতুৰ ভিতৰত আটাইতকৈ মোহনীয় ৰূপ লৈ আহে বাবেই অসমৰ প্ৰতিজন অসমীয়াৰ হৃদয় মনক থৌকি বাথৌ কৰি তোলে। ফুলে ফলে জাতিষ্কাৰ এই ঋতু, সেয়েহে ঋতুৰাজ হোৱাৰ খিতাপ লভিছে। লাহে লাহে বসন্তই মেলানি মাগিব, ভুমুকীয়া বহি গ্ৰীষ্মই। সেয়েহে পুনৰ এবাৰ গাওঁ আহা। বিহুৰে বিৰিণা পাতে সমনীয়া, ঐ বিহুৰে বিৰিণা ঐ পাত। বিহু থাকে মানে বিহুকে বিহু গলে বিনা ইমান পৰে শ্ৰোতাসকলে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ অন্তৰ্গত গুৱাহাটীৰ বেলতলা শাখাৰ সদস্যসকলে বিচিত্ৰানুষ্ঠানত পৰিৱেশন কৰা আলেখ্য বৰ্ণিল বসন্ত শুনিলে। আলেখ্যখনিত অংশগ্ৰহণ কৰা আইদেউসকল আছিল ক্ৰমান্বয়ে অৰ্চনা শৰ্মা, জ্যোৎস্না দেৱী ভাগৱতী, আৰতী শইকীয়া, পাৰুল শৰ্মা, জুনেইনা আহমেদ, প্ৰণতি হাজৰিকা বৰা, মৃণালী দত্ত আৰু কাবেৰী নাথ চহৰীয়াই। বাদ্যযন্ত্ৰত সংগত কৰিলে ৰঞ্জন গোহাঁয়ে। বাৰিষাৰে বৰষুণ শিহৰণ আছে কথা, এঙেৰু বাদাৰৰ বিজুলী পোহৰ খেলা। বাৰিষাৰে বৰষুণ শিহৰণ আছে কথা, এঙেৰু বিজুলী পোহৰ খেলা। নাচাবাতে নোজোকাবা এনেই উতলা হিয়া, এতিয়া নালাগেবা বেঠাৰে খিৰিকী খোলা। বাৰিষাৰে বৰষুণ এতিয়া নালাগে
মেথাৰে খিৰিকী খোলা বাৰিষাৰে বৰষুণ মনোজ্যোৎস্না মহন্তৰ কণ্ঠৰ গীতটি শুনিলে। আজি আমাৰ বুলনি সামৰিবৰ সময় হ'ল। আপোনালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজি বুলনিৰ পৰা মই মামণি তালুকদাৰে বিদায় লৈছো। নমস্কাৰ।